গৰমৰ বন্ধত পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল জুমন। তিনিজন বন্ধুৰ সৈতে পেহীয়েকৰ ঘৰৰ ওচৰতে থকা এটা খালত গা ধুবলৈ গৈছিল জুমন। তাৰ পিছতেই খালটোৰ পাৰত বহি চিঞৰি চিঞৰি কান্দিছে মাতৃয়ে। গা ধুবলৈ গৈয়ে শেষ হ'ল সকলো। বৰপেটা ৰোডৰ গোৱাগাছাত থকা পেহীয়েকৰ ঘৰত গৰমৰ বন্ধৰ বাবে গৈছিল মানিকপুৰৰ টাকাবাৰীৰ সুমন ৰায়। ফুৰিবলৈ গৈ শুকুৰবাৰে কেইজনমান সমনীয়াৰ সৈতে ওচৰতে থকা এটা প্ৰকাণ্ড খালত গা ধুবলৈ নামিছিল তেওঁলোক। কিন্তু গা ধুই থকাৰ কিছু সময়ৰ পিছতেই দুৰ্ভাগ্যজনকভাৱে গভীৰ পানীত সোমাই যায় জুমন ৰায়। গা ধুবলৈ গৈ অকালতে পুত্ৰক হেৰুৱাই চিঞৰি চিঞৰি কান্দিছে মাতৃয়ে। পিছত SDRF আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰা হয় জুমন ৰায়ৰ মৃতদেহ। সাঁতুৰিব নজনাৰ ফলতেই চিৰদিনৰ বাবে হেৰাই গ'ল জুমন। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপোৰ্ট, টাইম 8।